নমস্কাৰ, মই ৰীতা। কি খবৰ আপোনালোকৰ? ভালে আছেনে? সকলো ভালে থাকক। ভগৱানৰ ওচৰত সেইটোৱে মই প্ৰাৰ্থনা কৰোঁ, সকলোৰে জীৱনটো সুখ সমৃদ্ধিৰে ভৰপূৰ হৈ পৰক। জীৱন কালছোৱা প্ৰকৃত সত্যক জানক আৰু সুখ সমৃদ্ধিৰ এটা জীৱন পাৰ কৰক। আৰু আজি এটা সুন্দৰ বিষয়বস্তু লৈ আপোনালোকৰ আগলৈ আহিছো। বৰ্তমান সকলো মানুহৰে দুটা বিশেষ প্ৰব্লেমত ৰাস্তা নোহোৱা হৈ আছে। এটা আৰ্থিক প্ৰব্লেম আৰু 2 নম্বৰতে সাংসাৰিক প্ৰব্লেম। এই সমস্যাটোত ভুগি থকা মানুহে বেছি এনাৰ্জি পিক হৈছে। তো আপোনালোকক মই আজি ভিডিঅ' মাধ্যমেৰে এনেকুৱা এটা পদ্ধতিৰ লগত চিনাকি কৰি দিম। আপোনালোকে 5 মিনিটৰ ভিতৰত মাইণ্ডটো শান্ত এটা পজিশ্যনত আনিবলৈ সক্ষম হ'ব। তাৰ আগতে কিছু কথা ক'ব বিচাৰিছো। আপোনালোকে মোৰ ভিডিঅ' চাই উপকৃত হোৱা বুলি জনাইছে, নথৈ আনন্দিত হৈছো, নিজকে ভাগ্যশালী বুলি ভাবিছো আৰু ইউনিভাৰ্চকো ধন্যবাদ দিছো তাৰ মাধ্যম বনোৱাৰ বাবে। আৰু আপোনালোকে কমেণ্টছ কৰি হওক, ফোন কৰি হওক, সেই নিজৰ অনুভৱখন শ্বেয়াৰ কৰাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ যাচিলো। এতিয়া কথা হ'ল, মানুহে যিটো জীৱনৰ যে ৰাস্তা নোহোৱা পৰ্যায়ত এতিয়া উপনীত হৈ আছে। বৰ্তমান আমাৰ কৰ্মফলৰ দেৱতা শনিদেৱ, এই পৰ্টেলটো আঠ পৰ্টেলটোত তেওঁ চবকে কৰ্মফল দি আছে। কাৰোবাক ভাল কৰ্মৰ ফল দি আছে, তেওঁ সুন্দৰ ফল পাইছে, আৰু কাৰোবাক কৰ্মা ক্লিনজিং কৰোৱাই আছে। তেওঁলোকে বেয়া কৰ্মৰ সেই হবি পেটাৰ্নছটো এতিয়া এই মুহূৰ্তত চলি আছে। তো আপোনালোকে কেতিয়াও ভাঙি নপৰিব, আৰু আপোনালোকে ভগৱানৰ বহুত পিয়ৰ চল হয়। ভগৱানে চিলেক্ট কৰিছে কাৰণে আজি কিছু ৰাস্তা বিচাৰি পাইছে, আৰু এই ৰাস্তাৰে আপোনালোকে আগুৱাই গলে নিশ্চয় আপোনালোকে সেই সুসমৃদ্ধিৰ মুখখন দেখা পাব, আৰু এই চিন্তাসমূহখিনি এই পিৰিয়ডটো আপোনালোকৰ পাৰ হৈ যাব, আৰু এখন সুন্দৰ নিজৰ কাৰণে পৃথিৱী গঢ়িবলৈ সক্ষম হ'ব। আৰু এইখিনি ক'ব বিচাৰো, আপোনালোকে নতুনকৈ মোৰ চেনেলত আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেণ্ট কৰি দিব, আৰু মোৰ পুৰণা ভিউৱাৰ্ছসকলেও আপোনালোকে প্লিজ লাইক কমেণ্ট কৰি দিব। আপোনালোকৰ লাইক কমেণ্টৰ পৰা ভিডিঅ'সমূহ বনাবলৈ উৎসাহিত হওঁ, আৰু সেইকণ কৃতজ্ঞতা জ্ঞাপন কৰিলে নথৈ সুখী হ'ম। আৰু বোলক এতিয়া মই ভিডিঅ'ৰ মাজলৈ যাওঁ। সেই সমস্যাসমূহ যে হৈ আছে, আপোনালোকে কেতিয়াবা ভগৱানক আক্ষেপ কৰিছে নেকি বাৰু? এই যে মোৰ কাৰণে ভগৱান নাই, আৰু ভগৱানে মোকে দেখা পালে গোটেই পৃথিৱীৰ দুখখিনি মোক দিবলৈ, এই প্ৰশ্নটো আপোনাৰ মনত উত্থাপিত হয় নেকি বাৰু? যে মই ভগৱানক সেৱা প্ৰাৰ্থনা কৰি কি পাইছো? কিছু লোকৰ এনেকুৱাও দেখা যায়, ভগৱানক আৰু মাতি লাভ নাই, তেওঁ মোক চকু মেলি নাচায়। আপোনালোকে এটা কথা ভাবি চাওক, আপোনালোকে ভগৱানক স্বাৰ্থপৰ বুলি ভাবিছে নেকি বাৰু? বেয়া নাপাব দেই, মই বুজাবৰ কাৰণেহে কৈছো কথাটো, যে স্বাৰ্থপৰ হলেহে যে আমি ভাবি যাওঁ যে তেখেতৰ লাইফত ইমান সুখ সমৃদ্ধিয়ে ভৰপূৰ, মোৰহে ইটোৰ পিছত সিটোৰ দুখ, এই শাৰীৰিকে, এই সাংসাৰিকে, এই আৰ্থিকে, ভগৱান মোৰ কাৰণে নাই, লোকৰ কাৰণে আছে। দেখিছেনে কিমান সুখ সমৃদ্ধিৰে ভৰপূৰ হৈ গৈছে? সেইটো দৃষ্টিত চাবলৈ গলে ভগৱান কি স্বাৰ্থপৰ নেকি? তেওঁক ইমান ধুনীয়াকে চাইছে, ইমান আশীৰ্বাদ দিছে, উন্নতি দিছে, মোক এনেকুৱা দিছে। আচলতে কথাটো তেনেকুৱা নহয়, অকণমান বুজিবলৈ চেষ্টা কৰক। যদি এই প্ৰশ্নটো কাৰোবাৰ আহিছে, নাই যদি ভাল কথা, আহিছেও যদি পৰিস্থিতি লৈ পেলাই আহিবও পাৰে, পৰিস্থিতি যি ভুগি আছে, তো আপোনালোকক ক'ব বিচাৰো যে তেওঁ সকলোকে সমান চকুৰে চাই। আমি সকলোৱে পৰমাত্মাৰ এটা অংশ হওঁ, সেইকাৰণে তেওঁ সকলোকে সমানে চায়। আৰু তেওঁ যে এতিয়া আমি দেখা কিছু মানুহৰ যে সুখ সমৃদ্ধিৰে ভৰপূৰ হৈ পৰিছে, তেওঁ পাষ্ট লাইফত কিছু ভাল কৰ্ম কৰি থৈছে, তাৰ ফলহে ঈশ্বৰে দিছে। মই সদায় প্ৰত্যেকটো ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক এই মেছেজটোকে মই দিব বিচাৰি আছো, আপোনালোকে যাতে বুজি উঠক, কোনো আপোনালোকৰ মানসিক চিন্তা নহয়, ডিপ্ৰেছনত যাতে আপোনালোকে নাযায়। তো তেওঁলোকে ভাল কৰ্মৰ ফলটো ভুগি আছে। আৰু আমি এতিয়া জনাত, আমি ভাবো যে আমিতো জনাত এতিয়া একো বেয়া কৰা নাই, তো কিয় হৈ আছে ভাবি পেলাই আক্ষেপ
মানে কৰো যে মই একোই বেয়া কৰা নাই কাৰো লগত মোৰ মনত আছে মই এইটো হৈছে যিমান পাৰে মই সহায় কৰিছো কিয় মোৰ লগত হ'ব সেইকাৰণে আক্ষেপটো আহি যায় মানে বিপদৰ ওপৰত বিপদ আহিলে ঠিক আছে তো এইটো এতিয়া জীৱনৰ কৰ্মৰ ফল নহয় এতিয়া জীৱন যদি আপুনি ভাল কৰিছে আপুনি নিজেই ভাবিছে যে মই সহায় কৰিছো নিজক নাযায় এনেকে কৰিছো কিছু কাম ভাল চিন্তা কৰো বেয়া চিন্তা নকৰো সেইখিনি ফল পিছৰ লাইফত পাব এইখিনি আপুনি ভুক্তভোগী হৈছে 5 লাইফৰ কৰ্মৰ কাৰণে আৰু ভগৱানে ৰাস্তাটো কিছুমান যে কষ্টৰ দিনবিলাক আহে এইখিনি আমাক শিক্ষা দিবৰ কাৰণে আহে তাৰ পৰা আমি শিক্ষাটো যেতিয়ালৈকে নলম আমাৰ আৰু বেদ কৰ্মাখিনি যেতিয়ালৈকে তেখেতে ধুব নোৱাৰিব তেতিয়ালৈকে ইটোৰ পিছত সিটো বিপদ আহিয়ে থাকিব তো আমি ইমানখিনিলৈকে বুজিবলৈ আপোনালোকে প্ৰশ্ন বিচাৰি আছে সেইকাৰণে উত্তৰ হিচাপে মোক মাধ্যম আজি বনাইছে এইখিনিলৈকে গম পাইছে যদি আপোনালোকে কেতিয়াও আক্ষেপ নকৰিব 5 লাইফৰ কৰ্মৰ ফল বুলি একচেপ্ট কৰক মানে গ্ৰহণ কৰক কিবা এটা কাম যদি মানে কথা বেয়া গুণ বা বেয়া কথা আমি যেতিয়ালৈকে একচেপ্ট কৰিব নোৱাৰো মানি ল'ব নোৱাৰো তেতিয়ালৈকে সেই বেয়া বস্তুটো বা বেয়া সেইটো আমাৰ গাৰ পৰা নাযাব প্ৰথমতে আমি বেয়া গুণেই হওক বা বেয়া কামেই হওক বেয়া কথাই হওক এইটো বেয়া হৈছে বুলি প্ৰথমতে মানি ল'ব লাগিব তাৰপিছত তেতিয়াহে আমি এৰি দিব পাৰিম তেতিয়াহে আমি ধুই নিকা হ'ব পাৰিম যদি মই বেয়া কৰা নাই বুলি আমি ধৰি লওঁ মনত মই এইটো ভালে কৰি আছো সেই কামটো শুধৰণি আৰু মই জীৱনত কৰিব নোৱাৰিম সেইকাৰণে যিটো প্ৰকৃত সত্য সেইটো আপোনালোকে মানি ল'বলৈ একচেপ্ট কৰিব লাগিব আৰু লেটছ গো কৰিব লাগিব এৰি দিব লাগিব ৰিলিজ কৰি দিব লাগিব তেতিয়াহে আমি ধুই পেলাই নিকা হ'ব পাৰিম আৰু ঈশ্বৰেও বিচাৰিছে যে আমি পূৰ্বজন্মৰ পৰা কৰ্মফলখিনি প্ৰাপ্তি হৈ বেয়া দিনখিনি উকলি গৈ আমাকো ভাল দিন দিবলৈ তেওঁ বিচাৰি আছে তো আমি সেইকাৰণে এইখিনি গ্ৰহণ কৰিব লাগিব আৰু সেই কৰ্মফলখিনি ধোৱাত তেখেতক সহায় কৰিব লাগিব আপোনালোকৰ যদি বহুতো ডিপ্ৰেছন হৈ আছে এটা সমস্যাক লৈ এই পদ্ধতিটো কৰিব পাৰি এই পদ্ধতিটোৰ নাম হৈছে EFT টেকনিক ইমোশনাল ফ্ৰীডম টেকনিক ঠিক আছে আপোনালোকে যিটো মানে কি ডিপ্ৰেছন হৈ আছে মেণ্টেল মানে ফ্ৰীডম নাই সেইটো অকমান ৰিলিজ কৰিবৰ কাৰণে যিটো হেভিনেছ ৰিলিজ কৰিবৰ কাৰণে মন মগজুত এটা ফ্ৰীডম দিবৰ কাৰণে এই উপায়টো আপোনালোকে কৰি চাব পাৰিব 5 মিনিট কৰিলেও বহুতখিনি আপোনালোকে উপকৃত হ'ব বুলি মই ভাবো মই কৰি চালেও মই প্ৰমাণ পাইছো এইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছো আপোনালোকে এটা সমস্যা ধৰি লওক এতিয়া বৰ্তমান মুহূৰ্তত যদি আপোনালোকে টকা পইচাক লৈ আৰ্থিক সমস্যাত ভুগি আছে প্ৰথমতে আমি এই সমস্যাটো আমি মানি ল'ব লাগিব স্বীকাৰ কৰিব লাগিব ভুগি আছো হয় তাৰপিছত তাক আমি ৰিলিজ কৰিব লাগিব কেনেকে কৰিব পাৰিম আপোনালোকে ভিডিঅ'টো মন দি চাব নোৱাৰিলে মই দেখাই দিম আকৌ এবাৰ ৰিপিট কৰি চাই ল'ব ঠিক আছে ফাৰ্ষ্ট টাইম আপোনালোকে একচেপ্ট কৰক হয় মই এই মুহূৰ্তত আৰ্থিক প্ৰব্লেমত ভুগি আছো আৰু মোৰ মাথাত বহুত ডিপ্ৰেছন হেডেক হৈ গৈছে বুকুটো হেভিনেছ আহি গৈছে মোৰ অকণমান শান্তি লাগে মানে মেণ্টেল ফ্ৰীডম লাগে অকণমান তো প্ৰথমতে ক'ব মই কিছুমান পইণ্টছ দেখাই যাম আপোনালোকে কৰিব হা এইটো EFT টেকনিক বুলি কোৱা হয় এইটো এই হাতৰ এইখন দেখিছেনে এইডোখৰত এই 3টা আঙুলি ইউজ কৰিব পাৰে 2টা আঙুলি ইউজ কৰিব পাৰে যে এনেকে প্লাছ জাষ্ট লাহে টুকুৰিয়াই দিব আৰু এফাৰ্মেশ্যন মাতিব ক'ব মই একচেপ্ট কৰিছো মই মানি লৈছো এই মুহূৰ্তত এফাৰ্মেশ্যন মাতাৰ সময়কণে ক'ব লাগে দেই মই একচেপ্ট কৰিছো এই মুহূৰ্তত মই টুকুৰিয়াই থাকিব মই আৰ্থিক সংকটত ভুগি আছো মই এইটো একচেপ্ট কৰিছো চকুকেইটা মুদি ল'ব লাহেকৈ ফিল কৰিব মই এইটো একচেপ্ট কৰিছো যে মই অতি সোনকালে এই চিটুৱেশ্যনটোৰ পৰা পৰিত্ৰাণ পাম মোৰ ঈশ্বৰৰ ওচৰত দৃঢ় বিশ্বাস মানে আপুনি একচেপ্টও কৰিলে ৰিলিজো কৰিলে আপোনাৰ প্ৰব্লেমটো নেক্সট টাইম এখন হাতত টুকুৰিয়াই দিব মই এইটো একচেপ্ট কৰিছো যে মই এই মুহূৰ্তত আৰ্থিক প্ৰব্লেমত ফচি আছো বা পৰি আছো মই এইটো বিশ্বাস ৰাখিছো ঈশ্বৰৰ ওপৰত অতি সোনকালে মই ৰিকভাৰ হ'ম বা মই এই প্ৰব্লেমটোৰ পৰা সলিউশ্যন পাম মুক্ত হ'ম ইয়াত দিলে তাৰপিছত দিব ইয়াত
ইয়াত দিব দেখি একে ইনফৰমেশ্যনটো আপুনি কৰিব যে মই আৰ্থিক প্ৰব্লেমত বৰ্তমান ফচি আছো, মই অতি সোনকালে এই প্ৰব্লেমটোৰ পৰা ৰিকভাৰ হ'ম বুলি মই দৃঢ় বিশ্বাসী, ঈশ্বৰৰ ওপৰত বিশ্বাস আছে। ইনফৰমেশ্যন মাতা সময়খিনি আপুনি টুকিয়াই থাকিব আৰু এইটো 50 এই সেম একে ইনফৰমেশ্যন এনেকে মাতি থাকিব। মই আৰ্থিক প্ৰব্লেমত ভুগি আছো, মই একচেপ্ট কৰিছো আৰু অতি সোনকালে মই প্ৰব্লেমৰ পৰা সলিউশন পাম বুলি মই ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিছো। এনেকে আকৌ এইখিনিত সেম টাইম এনেকে এইকণত কৰিব, তাৰপিছত এইকণত কৰিব, তেনেকে আপোনাৰ 5 মিনিট কৰিব। তাৰপিছত নিজে কিমান ৰিলেক্স পৰ্যায়লৈ আপোনালোকে আহি চাব। আপোনালোকে কৰি পেলাই কমেন্ট কৰিবচোন, কমেন্ট কৰিবলৈ নাপাহৰিব। এইকেইটা পইণ্ট, এইটো চাওক, যিকোনো আপোনালোকে চিটুৱেশ্যন ধৰিব পাৰিব। এইটো ইনফৰমেশ্যন মাপা সময়কণেই টুকুৱাই থাকিব। এনেকে ভাল লাগিলে অকণ বঢ়াই দিব পাৰে, বোলে দি পেলাই মোৰ ফিলিংটো ভাল আহিছে, এইডোখৰত দিব, এইডোখৰত দিব, এইডোখৰত দিব, এইডোখৰত দিব, ঠিক আছে। আৰু এইটো আপোনালোকে সাংসাৰিক সমস্যাটো ক'ব পাৰে, এইটো মুহূৰ্তত মোৰ সাংসাৰিক সমস্যাটো চলি আছে, মই ঈশ্বৰৰ ওচৰত বিশ্বাসী, অতি সোনকালে মই ৰাস্তা ওলাব বা মই এটা সফল জীৱন নিৰ্বাহ কৰিব পাৰিম। এনেকে একচেপ্ট কৰিব আৰু লেটছ গো কৰিব, ৰিলিজ কৰি দিব। আপোনালোকে সুন্দৰ ৰিজাল্ট পাবলৈ সক্ষম হ'ব। 5 মিনিটতে ইমান পাতল লাগিব। আপোনালোকে ডেইলি ৱাইজ এইটো আপোনালোকে টেকনিক কৰক, আপোনালোকৰ ভাল হওক। যিমান পাৰে আপোনালোকৰ ভাল হোৱাৰ স্বত্বেও মই ভিডিঅ'সমূহ আগবঢ়াই যাম। আৰু আপোনালোকে যদি এক্সেছ বাৰ্ছৰ থেৰাপি লৈ পেলাই এনেধৰণৰ ডিপ্ৰেশ্যনসমূহৰ পৰা মুক্তি লাভ কৰিব বিচাৰিছে, সকলো শাৰীৰিক মানসিক প্ৰব্লেমত ভুগি থকাৰ পৰা সলিউশন বিচাৰিছে, ল'ব পাৰিব। এক্সেছ বাৰ্ছৰ ক্লাছ ল'লেও মই সুন্দৰভাৱে আপোনালোকক দিম আৰু দি আছো। তাৰ উপৰিও 13 কাৰ্ড মাধ্যমেৰে আপোনালোকৰ সমস্যাসমূহৰ ইমান সুন্দৰ সলিউশন মই দি আছো। 13 কাৰ্ড যদি আপোনালোকে ৰিডিং ল'ব বিচাৰে, সমস্যাসমূহ মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, ৰিডিং লোৱা সময়তে আপোনালোকৰ 50% সমস্যাৰ সলিউশন হৈ যোৱা যেন ফিল হয়, মোক ক্লায়েন্টে নিজেই জনাইছে। আৰু 50% মই গাইডেন্স কৰো, আপোনালোকে সেইটোও ল'ব পাৰিব। আৰু মনটো পাৰ্মানেন্টলি শাৰীৰিক মানসিক উন্নতিৰ কাৰণে আপোনালোকে গাইডেড মেডিটেশ্যন, 7 চক্ৰ মেডিটেশ্যন অনলাইন অফলাইন মোৰ লগত শিকিব পাৰিব। আজিলৈ আহিছো, সকলোৰে ভাল হওক। থেংক ইউ, গড ব্লেছ ইউ, লাভ ইউ অল, বাই বাই।